আমাৰ অসমীয়া মানুহবোৰৰ এটা বহুত বেয়া গুণ আছে কি জানেনে এজনে আনজনৰ উন্নতি দেখিব নোৱাৰে এজন অসমীয়া যদি উন্নতি কৰি গৈ আছে আগবাঢ়ি গৈ আছে তেওঁক কেনেকৈ ডাউন পেলাব পাৰি তাক লৈ বাচ্চাই থাকে আৰু কোনোবাই যদি ট্ৰল কৰা আৰম্ভ কৰি দিয়ে তাক আৰু বেছিকৈ ট্ৰল কৰি পিনে তলত নমাবলৈ চেষ্টা কৰে এইকেইদিন সামাজিক মাধ্যমত বা বাতৰিত আপোনালোকে চাবলৈ পাৰিছে অসমৰ যি বিশিষ্ট সাংবাদিক প্ৰতিদিন গোষ্ঠীৰ নিতুমণি শইকীয়াৰ যি আপোনাৰ হাউচিং ঘৰ আছে সেই হাউচিং ঘৰ 7 দিনৰ ভিতৰত খালি কৰিবৰ কাৰণে অৰ্ডাৰ আহিছে তাকে লৈ পিনে অসমৰ কিছুমান সাংবাদিক বিশেষকৈ অতনু ভুইয়াৰাই আপোনাৰ নিতুমণি শইকীয়াৰ একদম গোটে হিষ্ট্ৰী লিখি পিনে ফেচবুকত পোষ্ট কৰিছে নিতুমণি শইকীয়া আগতে কেনেকুৱা আছিল নিতুমণি শইকীয়া আপোনাৰ কেনেকৈ প্ৰতিদিন আহিল নিতুমণি শইকীয়া আগতে নিউজ লেভৰ থাকোঁতে কালত কেনেকৈ মিল আছিল গোটে হিষ্ট্ৰী লিখি পেলাইছে আৰু বহুতে আপোনাৰ ট্ৰল কৰি আছে সব প্ৰথম কথাটো হ'ল এজন সাংবাদিক হ'বলৈ হ'লে তে সদায় ৰাইজৰ হৈ মাত মাতিব লাগে তে সদায় ৰাইজৰ হৈ পিনে কথা বাৰ্তা কৰিব লাগে তে সদায় ৰাইজৰ হৈ পিনে প্ৰশ্ন উত্থাপন কৰিব লাগে নহলে সাধাৰণ ৰাইজে ডাইৰেক্টলি চৰকাৰৰ প্ৰশ্ন সুধিব নোৱাৰে সাধাৰণ ৰাইজে ডাইৰেক্টলি আপোনাৰ টিভিত আহি পিনে চৰকাৰী পক্ষ কোনো ব্যক্তিক ডাইৰেক্টলি প্ৰশ্ন সুধিব নোৱাৰে হয়তো তেওঁলোকৰ মনৰ কথা আপোনাৰ ফেচবুকত লিখিব পাৰে বা ছ'চিয়েল মিডিয়াত লিখিব পাৰে কিন্তু ডাইৰেক্টলি ইণ্টাৰেক্ট কৰিব নোৱাৰে কোনো চৰকাৰী পক্ষৰ ব্যক্তিৰ লগত গতিকে সাংবাদিকে আপোনাৰ যেহেতু ফিল্ডত গৈ পিনে কাম কৰে গতিকে সাংবাদিকৰ এটা আইডিয়া থাকে এটা নলেজ থাকে যে ৰাইজে কি বিচাৰিছে ৰাইজে কি জানিব বিচাৰিছে ৰাইজৰ প্ৰব্লেম কি আছে ৰাইজৰ ইছ্যু কি আছে আৰু সেই কথাবোৰ জানি পিনে যদি আপোনাৰ কোনোবা সাংবাদিকে চৰকাৰৰ প্ৰশ্ন নকৰে সদায় চৰকাৰৰ বাহ কৰি থাকে তেতিয়াহ'লে সেইজন প্ৰকৃত সাংবাদিক বুলি আপুনি ক'ব নোৱাৰে হয় কি নহয় কওক আসল সাংবাদিক সেইজনহে যিহে আপোনাৰ ৰাইজৰ চৰ্চা কথা লৈ পিনে ৰাইজৰ প্ৰব্লেম বুজি পিনে ৰাইজৰ সমস্যা কথা বুজি পিনে চৰকাৰৰ আগত তাৰ প্ৰশ্ন সোধে চৰকাৰে কিমানখিনি সেইখিনি ইমপ্লিমেণ্ট কৰিলে তাৰ ওপৰত প্ৰশ্ন সোধে চৰকাৰে যদি কিবা কাৰণত ভুলবশতভাৱে কিছুমান কাম কৰে সেই কামটো কিয় কৰিলে সেইলৈ প্ৰশ্ন সোধে গতিকে সাংবাদিক চতুৰ্থ স্তম্ভ বুলি কোৱা হয় এইকাৰণে যে যিহেতু চৰকাৰক ডাইৰেক্টলি তেওঁলোকে প্ৰশ্ন কৰিব পাৰে তে চৰকাৰক আপোনাৰ সমালোচনা কৰাৰ কাৰণে যদি নিতুমণি শইকীয়াক আপোনাৰ আক্ৰমণ কৰা হৈছে আৰু যদি সেই চৰকাৰী পক্ষক ছাপোৰ্ট কৰা সাংবাদিক নিতুমণি শইকীয়াক যদি আক্ৰমণ কৰিছে এটা বহুত দুখৰ বিষয় তেখেতে যি ধৰণে বিচাৰে যে সকলোবিলাক ভালেই ক'ব লাগে সকলোৱে তেওঁক প্ৰশংসা কৰিব লাগে সকলোৱে তোষামোদ কৰিব লাগে মই তেনেকুৱা অন্ধভক্ত নহয় নিতুমণি শইকীয়া হাউচিঙৰ ফ্লেট কেনেকৈ পালে নিতুমণি শইকীয়া আপোনাৰ ফৰ্চুনাৰ গাড়ীখন কেনেকৈ কিনিলে বহুতে আপোনাৰ ট্ৰল কৰি আছে যে এজন সাংবাদিকে কেনেকৈ আপোনাৰ 40 লাখ টকা দামৰ ফৰ্চুনাৰ গাড়ী এখন কিনিব পাৰে এজন সাংবাদিকে কি কাৰণত মাত্ৰ 20,000 টকা চাকৰি পোৱা দেখাই পিনে হাউচিঙৰ ফ্লেটত থাকিব পাৰে হেলে বহুত ট্ৰল কৰি আছে গতিকে আজি ভিডিঅ'টো মই জাষ্ট এইখিনি কথা আপোনাৰ ওচৰত ক'ব আহিছোঁ যে যিকোনো ব্যক্তি এজনক ট্ৰল কৰাৰ আগতে যিকোনো ব্যক্তি এজনৰ বিষয়ে বেয়াকৈ কোৱাৰ আগতে তেওঁৰ সত্যতা বা তেওঁ কোৱা কথাখিনি কিমান সঁচা মিছা সেইটো চালি জাৰি চোৱাটো উচিত নিতুমণি শইকীয়া আজি কিছু বছৰ আগতে অলৰেডি প্ৰেছ মিট দি পিনে তাত তেওঁ ক্লাৰিফিকেশ্যন দিছেই যে তেওঁ প্ৰতিদিন গোষ্ঠীত কেনেকৈ আহিল তেওঁ নিউজ লাইভত কেনেকৈ আহিল তেওঁ ফৰ্চুনাৰ গাড়ীখন কি কাৰণত কিনিছিল কেনেকৈ কিনিছিল ফৰ্চুনাৰ গাড়ীখন কিনাৰ আগতে তেওঁ যখন ভাড়া আছিল সেইখন কেনেকৈ কিনিছিল হাউচিঙৰ ফ্লেটত তেওঁ কেনে থাকিবলৈ লৈছিল এই গোটেই ডিটেইলছ লৈ পিনে তেওঁ অলৰেডি আপোনাৰ প্ৰেছ মিট এখন দিছিলে যেতিয়া তেওঁৰ ৱাইফৰ লগত কিবা এটা কণ্ট্ৰভাৰ্চি চলি আছিলে হয়তো বহুতে আপোনাৰ সেই ইণ্টাৰভিউটো চাইছে যদি চাইছে ভাল কথা যদি চোৱা নাই আজিৰ ভিডিঅ'টোত মই সেই ইণ্টাৰভিউটো আনকাট ভাৰ্চন আকৌ এবাৰ আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ লৈছোঁ ভালকৈ শুনক প্ৰথমৰ পৰা শেষলৈকে নিতুমণি শইকীয়াই কি কৈছে কি কোৱা নাই কথাবোৰ সঁচা নে মিছা কাৰণ যিকোনো মানুহ এজনৰ ওপৰত এলিগেশ্যন লগোৱাটো বহুত সহজ কিন্তু সেই কথাখিনি দুয়োপক্ষৰ পৰা চাব লাগিব এনেকুৱা নহয় যে আপোনাৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে তেওঁ আপোনাৰ ফ্ৰীত আছে বা তেওঁ দৰমহা কম দেখুৱাই পিনে হাউচিং ফিল্ডত আছে বা বহুতে কৈ আছে যে তেওঁ বহুত টকা বেলেগৰ পৰা ঘটিছে 2 নম্বৰ কৰি পিনে ঘটিছে যেহেতু তেওঁ আপোনাৰ সাংবাদিক হয় কাৰোবাৰ ব্লেকমেইলিং কৰি পিনে ইমান টকা ইনকাম কৰিছে নহ'লে সাধাৰণ সাংবাদিক এজনে 40 লাখ টকীয়া দামৰ ফৰ্চুনাৰ গাড়ীখন কেনেকৈ কিনিব পাৰে বহুতে বহু কথা কৈ আছে যে একফালৰ কথা শুনিলে নহ'ব আনফালৰ কথা শুনিব লাগিব যে আনফালে তেওঁ কি কৈ আছে দুয়োপক্ষৰ কথা শুনিব লাগিব তেতিয়াহে আপোনাৰ ব্ৰেইনটো ক্লিয়াৰ হ'ব আৰু এই ইউ এডভাইজাৰে সদায় আপোনালোকৰ ওচৰত সত্যতাৰ দাঙি ধৰে আগৰ পৰা দাঙি ধৰি আছে আজিও আপোনালোকক মই সেই আনকাট যিটো ইণ্টাৰভিউ যিটো আপুনি প্ৰেছ মিট দিছিল আপোনাৰ নিতুমণি শইকীয়াই এবাৰ শুনাবলৈ গৈছোঁ ভালকৈ শুনক আপোনালোকে গতিকে মোৰ পত্নীয়েও আপোনালোকক সেই কথাটো কৈছে যিহেতু মই আপোনালোকক কওঁ যে মই 10,000 টকা দৰমহা পাওঁতে এইটো বহুতৰ মনত বিভ্ৰান্তি সৃষ্টি হ'ব পাৰেতো সেইকাৰণে মই কৈছোঁ তেওঁ হয়তো পাহৰি গৈছে চাগে বা তেওঁ কিবা ভুল হ'ব পাৰে তেতিয়া তেওঁ 5,000 টকা দৰমহা পাইছিল প্ৰথম গাড়ী কিনিলোঁ সেই সময়তো বহুতেই মোক
সমালোচনা কৰিছিল। আনকি মই NETV এৰি যেতিয়া মই নিউজ লাইভলৈ আহিলোঁ, তেতিয়া বহুতেই ভাবিছিল, আনকি মোক সেই সময়তো কৈছিল, আপোনালোকেও চাগে বহুতে শুনিছিল, গাড়ীখন মোক হিমন্ত বিশ্ব শৰ্মাই গিফ্ট দিয়া বুলি ওলাইছিল। বহুত চৰ্চা হৈছিল। আনকি মোক বহুতে সুধিছিলোঁ যে মই এখন ভাৰ্না গাড়ী লৈছিলোঁ তেতিয়া, টপ মডেলৰ ভাৰ্না আছিল, ৰঙা কালাৰৰ, সকলোৱে চকুত পৰিছিল। আৰু সেইকাৰণে NETV এৰি যিহেতু মই নিউজ লাইভলৈ আহিছোঁ, বহুতে ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মাৰ চেনেললৈ আহিছোঁ, গতিকে মোক সেইখন হিমন্ত বিশ্ব শৰ্মাই গিফ্ট দিছে। বহুত চৰ্চা হৈছিল, মোক বহুতে সুধিছিল। তেতিয়া মই অকল কৈছিলোঁ, নাই নহয়, আপোনালোকে ভুলকৈ ভাবিছে। মই এতিয়া আপোনালোকক কওঁ, 2007 চনৰ এইখন 29 ছেপ্টেম্বৰ 2007 চনৰ, এয়া চাওক, ষ্টেট বেংক অফ ইণ্ডিয়া, SBI, আৰু এইখন চেংচন লেটাৰ মোৰ নামত, এইখন চাওক। আৰু মই লোন পাইছিলোঁ তেতিয়া 6,76,000, 6,76,000 টকা মই লোন পাইছিলোঁ SBIৰ পৰা। এয়া 29 ছেপ্টেম্বৰ 2007 চন। গাড়ীখনৰ দাম তেতিয়া যতদূৰ সম্ভৱ 10-11 লাখমান আছিল, একেবাৰে দামটো মই পাহৰিছোঁ। যিখিনি মোৰ লোনে ধৰে সেইখিনিলৈকে লোন পাইছিলোঁ, আৰু বাকীখিনি মই আজি কৈ ভাল পাম। আৰু মই তেখেতক আনুষ্ঠানিকভাৱে এটা ধন্যবাদ জনাবলৈও মোৰ এইখিনিত মন গৈছে, যিহেতু মই ইমান দিনে সুযোগ পোৱা নাই। সেইগৰাকী হৈছে ৰিণিকী ভূঞা শৰ্মা, আজিৰ মুখ্যমন্ত্ৰীৰ পত্নী আৰু মোৰ অতি শ্ৰদ্ধাৰ বৌয়ে মোক সেই সময়ত 5 লাখ টকা দি সহায় কৰিছিল। সঁচা কথা। কিন্তু যিদিনাখন মই নিউজ লাইভ এৰিছোঁ, যেতিয়া মই নিউজ লাইভ ত্যাগ কৰিছোঁ, ত্যাগ কৰাৰ সময়ত এইখন মোৰ ৰেজিগনেশ্যন লেটাৰ 18/3/2013 মই ৰিণিকী ভূঞা শৰ্মালৈ দিছিলোঁ। ভাস্কৰ শৰ্মাই ৰিচিভ কৰিছিল, এয়া নিউজ লাইভৰ ডাইৰেক্টৰ, এতিয়াও তেখেত আছে। আৰু ভাস্কৰ শৰ্মাৰ হাতত সেই 5 লাখ টকাৰ, যিখিনি মোৰ দৰমহাৰ পৰা কাটিছিল, মই মাজে মাজে কাটিব দিছিলোঁ, কাটিছিল 5 লাখ টকাৰে বাকী যিখিনি ৰৈ গৈছিল 4,10,000 টকা মই তেখেতৰ হাতত ঘূৰাই থৈ আহিছিলোঁ। এইটো নিউজ লাইভৰ চাইন, এইটো ভাস্কৰ শৰ্মাৰ চাইন, আৰু এইটো 4,10,000 টকা। অৰ্থাৎ মই গাড়ীখনো কোনো ধৰণৰ অসৎ প্ৰক্ৰিয়াৰে বা কাৰোবাৰ মই পুতৌ পাত্ৰ হৈ মই লোৱা নাছিলোঁ, মোৰ নিজৰ কেপাচিটিৰ বলত লৈছিলোঁ ভাৰ্না গাড়ীখন। তাৰপাছত আহিল মোৰ ফৰ্চুনাৰ গাড়ীখনক লৈ এতিয়া প্ৰশ্ন কৰিছে। ভাৰ্না গাড়ীখন মোৰ নাই, এতিয়া নাই। মই 10 বছৰ হোৱাৰ পিছত ভাৰ্না গাড়ীখন মই বিক্ৰী কৰিছোঁ। এতিয়া চবৰে প্ৰশ্ন হৈছে মোৰ ফৰ্চুনাৰ গাড়ীখনক লৈ, যে মই এজন সাংবাদিক হৈ পেলাই মই ফৰ্চুনাৰ গাড়ী ক'ৰ পৰা ল'লোঁ, সেইটোৱেই প্ৰশ্ন চবৰে। মই আপোনালোকক কওঁ, এইখিনি ফৰ্চুনাৰ টয়টা এজেঞ্চিৰ গোটেই অৰিজিনেল ডকুমেণ্টছ মই লৈ আহিছোঁ, আপোনালোকে গোটেইখিনি চাব পাৰে, লৈ আহিছোঁ। ফৰ্চুনাৰ গাড়ীখন মই যেতিয়া লৈছিলোঁ, সেই সময়ত গাড়ীখনৰ দাম আছিল, ফৰ্চুনাৰখনৰ দাম আছিল 27,76,000। ফৰ্চুনাৰ গাড়ীখনৰ দাম ইয়াতে আছে, আপোনালোকে গোটেইখিনি চালেই গম পাব মই যদি মিছাকৈ কৈছোঁ। 27 লাখ টকীয়া গাড়ীখনৰ এখন লোন চেংচন লেটাৰ চাওক, HDFC বেংক চাওক, 27 ছেপ্টেম্বৰ 2017। মই 2 অক্টোবৰত ফৰ্চুনাৰ গাড়ীখন লৈছিলোঁ, আৰু তাৰ 27 ছেপ্টেম্বৰ কেইদিনমান আগত লোন চেংচন কৰিছিল HDFC বেংকে। এয়া চাওক, আৰু লোন চেংচন কৰিছিল কিমান, 15,67,061 টকা। এয়া আপোনালোকে চাওক। তাৰপাছত যিখিনি বাকী থকা পইচা 27 লাখ টকীয়া গাড়ীখনৰ, মই প্ৰায় 16 লাখ টকা যিহেতু মই লোন পাইছিলোঁ, মোৰ দৰমহাই যিমানলৈকে পাৰে মই সিমানলৈকে লোন লৈছিলোঁ। আৰু ফৰ্চুনাৰখন লোৱাৰো এটা সুকীয়া কাহিনী আছিল, মই কেতিয়াবা আপোনালোকক ক'ম, মই আজি নকওঁ। মই ইন'ভা ল'বলৈ যোৱা মানুহ আছিলোঁ। মোৰ একমাত্ৰ ছোৱালীজনীৰ সপোনৰ কাৰ হোৱাৰ কাৰণে মই সিদ্ধান্ত সলাই মই ফৰ্চুনাৰ লৈছিলোঁ। সেই সময়ত মোৰ প্ৰতিদিন গোষ্ঠীৰ মেনেজমেণ্ট আৰু মোৰ শ্ৰদ্ধাৰ জয়ন্ত বৰুৱা ডাঙৰীয়াই মোক কিছু সহায় কৰিছিল। তেখেতে কিছু সহায় কৰিছিল, আৰু বাকীখিনি পইচা মোৰ আছিল। এই দুয়োজন ব্যক্তিৰ মিলি মই ফৰ্চুনাৰ গাড়ীখন লৈছিলোঁ। গতিকে 5 বছৰলৈ মই লোন লৈছিলোঁ। এয়া আপোনালোকে চাব পাৰে, HDFC বেংকৰ এখন কাগজ পত্ৰ, এইখিনি অৰিজিনেল ডকুমেণ্টছ মই লৈ আহিছোঁ।
গতিকে ফৰ্চুনাৰ গাড়ীখন যদি মোক কোনোবাই গিফ্ট দিছে বুলি ভাবিছে বা মই কাৰোবাৰ পৰা কিবা ব্লেকমেইলিং কৰি লৈছোঁ বুলি ভাবিছে বা অসৎ ওপৰে লৈছোঁ বুলি যদি ভাবিছে, তেনেহ'লে আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ যে কথাখিনি জানি পেলাই আপোনালোকে কওক, তেতিয়া মোৰ ভাল লাগিব। এয়া ফৰ্চুনাৰ গাড়ীৰ অধ্যায়, ভাৰ্না গাড়ীৰ অধ্যায়। এতিয়া আহিছোঁ ফ্লেটলৈ। বহুতেই মোক কৈছে যে মই ৩-৪টা ফ্লেট লৈ আছোঁ। এজন সাংবাদিক হিচাপে মই ক'ৰ পৰা পালোঁ এইখিনি? মই আপোনালোকক এতিয়া বিনয়েৰে কওঁ, মোৰ কোনো ৩-৪টা ফ্লেট নাই। মই ২০২১ চনলৈকে মই ২০০৭ চনৰ পৰা ২০২১ চনলৈকে মই শেৱালি পথৰ মেঘমালা এপাৰ্টমেণ্টত মই ভাড়া আছিলোঁ। আপোনালোকে কোনোবাই মেঘমালাৰ ছ'চাইটিক সুধিলে আপোনালোকে কৈ দিব। ২০০৭ চনৰ পৰা ২০২১ চনলৈকে ২১ চনৰ ডিচেম্বৰলৈকে মই মেঘমালাৰ এপাৰ্টমেণ্টত মই ভাড়া আছিলোঁ। মই এতিয়া হাউচিঙৰ ঘৰ এটাত আছোঁ, সঁচা কথা। 7 মাহ হৈছে অকল হাউচিঙৰ ঘৰটোত থকা। কিন্তু আপোনালোকে এইটো চাগে বহুতেই জানে আৰু অসমৰ বহু মানুহে হয়তো নাজানে, যিসকলে নাজানি সমালোচনাও কৰিছে। মই তেওঁলোকক বেয়া পোৱা নাই সমালোচনা কৰাৰ কাৰণে। তেওঁলোকে ভাবিছে মই ফ্ৰীত আছোঁ। হাউচিঙৰ ঘৰটো কেতিয়াও ফ্ৰী নহয়। হাউচিঙৰ ঘৰটোত মই ভাড়া দিওঁ, ইলেক্ট্ৰিচিটিৰ বিল মই দিওঁ। হাউচিঙৰ তাত পানী নাই, মই পানী কিনো। প্ৰত্যেক দিনাই পানী কিনা পানী তাত। গতিকে কোনোবাই যদি ভাবিছে যে হাউচিঙৰ ঘৰটোত মই ফ্ৰীতে আছোঁ, সেইটোও ভুল। মই ভাড়া দিহে আছোঁ ঘৰটোত। ২ নম্বৰ কথা, মোৰ তাৰ বাহিৰেও আৰু 3টামান ফ্লেট আছে বুলি কৈছে বা মানুহে ভাবিছে, যিটো ভুল। মোৰ কোনো ধৰণৰ এতিয়ালৈকে এটাও ৰেডিমেড ফ্লেট নাই। মই এটা ফ্লেট বনাই আছোঁ, হয় নিৰ্মীয়মান অৱস্থাত আছে। আৰু মই আপোনালোকক ইয়াতে মই অনুৰোধ কৰিম যে আপোনালোক মোৰ লগত ব'লক আজি। ইষ্টাৰ্ণ এনক্লেভ, নিউ গুৱাহাটী, 2300 স্কোৱাৰ ফিটৰ মই এটা ফ্লেট বনাই থকাটো সঁচা। মোৰ কোনো ধৰণৰ ৰেডিমেড ফ্লেট নাই, বনাই আছোঁ। যিদিনাখন বিল্ডাৰে মোক হস্তান্তৰ কৰিব, সেইদিনাখন মই হাউচিঙৰ ঘৰত নাথাকোঁ। সেইখিনি মোৰ নৈতিকতা, সেইখিনি মোৰ সাহস, সেইখিনি মোৰ দায়বদ্ধতা অন্তত আছে। আজি অৰ্ধনিৰ্মিত অৱস্থাত মই সেই ঘৰটোত থাকিবগৈ নোৱাৰোঁ। আৰু 2 নম্বৰ কথা, মই জাষ্ট বুকহে কৰিছোঁ। মোৰ নামলৈ এতিয়ালৈকে ফ্লেটটো হস্তান্তৰো কৰা নাই, বিল্ডাৰে মোক দিয়াও নাই। চ' এইখিনি কথাৰ ক্লাৰিফিকেশ্যন তেওঁ আগতে দিছে। অলৰেডি 1 বছৰ 2 বছৰ আগতে তেওঁ প্ৰেছ মিট পাতি পিনে ক্লাৰিফিকেশ্যন দিছে। তাৰপিছতো মাজে মাজে তেওঁৰ ওপৰত আক্ৰমণ কৰা হয় বিভিন্ন পক্ষৰ ফালৰ পৰা। পাইছোঁ হাউচিং বৰ্ডৰ ফালৰ পৰা 7 দিনৰ সময়সীমা দিছে তেখেতসকলে। মোক ঘৰটো খালী কৰি দিবলৈ নিৰ্দেশ দিছে। এইটো এটা চৰকাৰী আক্ৰোশমূলকভাৱে কৰা কাম বুলি মই গণ্য কৰিছোঁ। কাৰণ নিৰ্বাচন শেষ হৈছে 9 তাৰিখে আৰু মোলৈ নটিচ আহিছে 10 তাৰিখে। ইমান দিনে হাউচিং বৰ্ডৰ কমিশ্যনাৰগৰাকীয়ে কি কৰি আছিলে? ক'ত তেখেত শুই আছিলে? মোলৈ যিখন নটিচ দিছে সেই নটিচখনৰ মতে 5 বছৰৰ মূৰে মূৰে বোলে মই ঘৰটো ৰিনিউৱেল কৰিব লাগিছিল। মই সঁচা কথা কওঁ যে সেই কথাটো মোৰ জ্ঞাত নহয়, মই নাজানো। 12 চনতে মই ঘৰটো লাভ কৰিছোঁ। যদি সেইখিনিয়ে নিয়ম আছিল, তেনেহ'লে 17 চনত 5 বছৰ সম্পূৰ্ণ হৈছিল। মোক তেতিয়া নটিচ দিব লাগিছিল যে আপুনি ৰিনিউৱেল কৰা নাই, আপুনি ঘৰটো এৰি দিয়ক। 17 চনৰ পৰা 5 বছৰ সম্পূৰ্ণ হৈছে 22 চনত, তেতিয়াও মোক ক'ব লাগিছিল যে 10 বছৰ হৈ গ'ল, আপুনি ৰিনিউৱেল কৰা নাই, আপুনি ঘৰটো এৰি দিয়ক। মোকতো কোৱা নাই, কেতিয়াওতো মোলৈ নটিচ অহা নাই। মই সেই কথাটো গমেই নাপাওঁ যে 5 বছৰৰ মূৰে মূৰে ৰিনিউৱেল কৰিব লাগে বুলি। দ্বিতীয় কথা, আমাৰ কেম্পাছৰ বহু মানুহক মই যেতিয়া সুধিলোঁ যে এই ৰিনিউৱেল কৰা মানে কি কৰিব লাগেনো, আপোনালোকে কোনোবাই কৰি পাইছে নেকি? আমাৰ কেম্পাছতে আছে 10, 12 বছৰ, 15 বছৰ, কোনোবা 20 বছৰ ধৰি আছে। তাৰে 2-1 ৰিনিউৱেল কৰিছে, কিছুমানে নাই কৰা, আজিলৈকে কৰাই নাই। কিন্তু তেওঁলোকলৈ কাৰোলৈ নটিচ যোৱা নাই। আজি গুৱাহাটী প্ৰেছ ক্লাবতে মই অজস্ৰজন তেনেকুৱা সাংবাদিকক লগ পালোঁ যি হাউচিং বৰ্ডৰ ঘৰত আছে। মই তেওঁলোকক সুধিলোঁ যে আপোনালোকে তেনেকুৱা নটিচ পাইছে নেকি? আচৰিত ধৰণে মোতকৈ বহুত জ্যেষ্ঠ সাংবাদিক ইয়াত আছে, জ্যেষ্ঠ বয়সৰ ফালৰ পৰাও, সাংবাদিকতাৰ ফালৰ পৰাও, আৰু তেওঁলোক হাউচিঙৰ ঘৰত মোতকৈ বহুত বছৰ আগৰ পৰা আছে।
তেওঁলোকে কৈছে আমিতো তেনেকুৱা নটিচ পোৱা নাই আজিলৈকে। অৰ্থাৎ জল পটপটকৈ গুৱাহাটী প্ৰেছ ক্লাবতেই লগ পোৱা এই সাংবাদিকসকলেই তাৰ উদাহৰণ। তাৰমানে কাকো দিয়া নাই, অকল মোলৈ সেই নটিচখন আহিছে। তাৰমানে কি, ক'ৰবাত মোক আক্ৰোশমূলকভাৱে নটিচখন দিছে। আৰু মই যেতিয়া যিকেইজনে আমাৰ কেম্পাছৰ যিকেইজনে এই ৰিনিউৱেল কৰা বুলি ক'লে, মই তেওঁলোকক যেতিয়া সুধিলোঁ ৰিনিউৱেল কৰা মানে কি, তেওঁলোকে ক'লে যে আপোনাৰ যে ক'তো ঘৰ মাটি নাই আপুনি সেইটো লিখিতভাৱে তেখেতসকলক জনাব লাগে, 5 বছৰ 10 বছৰৰ মূৰত জনাব লাগে, সেইটোৱেই ৰিনিউৱেল কৰা। তেতিয়া মই কৈছোঁ সেইটোতো মই কৰিছোঁ, কাৰণ 6-7 মাহৰ আগতে মোলৈ তেওঁলোকে জানিব বিচাৰি কেইজনমান মানুহ পঠিয়াইছিল যে মই ঘৰটোত নিজে আছোঁনে ভাড়া দিছোঁ। আৰু যিসকল হাউচিং বৰ্ডৰ পৰা মোৰ ঘৰলৈ আহিছিল তেওঁলোকে কলিং বেল খুলি মোকেই পাইছে যিহেতু, গতিকে মই আছোঁ। আৰু তেওঁলোকক মই ক'লোঁ যে আপোনালোকে যিহেতু মোক দেখিলেই গমেই পালে, গতিকে আপোনালোকে সেইমতে কি কৰিব লাগে কৰিব। কৈছে নহয় আমি কৰাৰ কথা নহয়, আপুনি এখন লিখিতভাৱে ৰিটাৰ্ণ দিব লাগিব যে আপুনি যে ইয়াত আছে আৰু আপুনি যে ক'তো ভাড়া দিয়া নাই সেই কথাখিনি আপুনি লিখি পেলাই জনাব লাগিব। মই লিখি পেলাই দি দিলোঁ। সেইখনত সন্তুষ্ট নহৈ বোলে আকৌ এখন নটিচ পঠিয়ালে যে মই কোৰ্ট এফিডেভিট দিব লাগে। মই এখন কোৰ্ট এফিডেভিটো দিলোঁ। হাউচিং বৰ্ডৰ যিগৰাকী অধিবক্তা তেওঁৰ লগতেই মই কথা পাতিলোঁ আৰু তেওঁৱে মোক সেইখন কোৰ্ট এফিডেভিট বনাই দিছে। আজিৰ পৰা 6-7 মাহৰ আগতেই দিছোঁ। আচলতে সঁচা কথাটো হ'ল সেই তেতিয়াও যি মোৰ তাত সেই হেঁচাটো দিছিল বা সেই নটিচ পঠিয়াইছিল তেতিয়াও সেইটো এটা আক্ৰোশমূলকভাৱে কৰিছিল। কাৰণ তেতিয়া জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে মই সৰব হৈছিলোঁ, তেওঁ কেইটামান অনীতি আৰু ভ্ৰষ্টাচাৰী কথা পোহৰলৈ আনিছিলোঁ, সেইটো কাৰণে তেওঁ মোৰ ওপৰত বিতুষ্ট হৈছিল। আৰু বিতুষ্ট হৈ তেওঁৱেই বোলে কমিশ্যনাৰক হেঁচা দি পেলাই মোলৈ নটিচখন দিয়াৰ ব্যৱস্থা কৰিছিল। হাউচিং বৰ্ডৰ যেতিয়া মই উপস্থিত হৈ তাত খা খবৰ লৈছিলোঁগৈ যে কি কাৰণে এই কামটো কৰা হ'ল, তেওঁলোকৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰী বিষয়ববীয়ে মোক সেই কথাটো কৈ দিছে। অৰ্থাৎ এইটো যে ৰাজনৈতিক আক্ৰোশমূলকভাৱে কামটো কৰা হৈছিল তেতিয়াই মই গম পাওঁ। আৰু ঠিক একেধৰণে এতিয়াও নিৰ্বাচন শেষ হোৱাৰ পিছদিনাখনে এইটো আক্ৰোশমূলকভাৱে কৰিছে। ইমান যদি কমিশ্যনাৰৰ মোৰ ওপৰত নজৰ আছিলেই, নিৰ্বাচনৰ আগত কিয় নিদিলে? 12 চনৰ পৰা আজি এই 26 চনলৈ কিয় ৰ'ব লগা হ'ল? নটিচখন কিয়লৈ নিদিলে ইমান দিনে? আৰু 7 দিনৰ ভিতৰত খালী কৰিবলৈ দিছে। মই 7 দিনৰ ভিতৰত মই খালী কৰাৰ যিটো মানে তেওঁলোকৰ ডিমাণ্ড মই চাই লওঁ, মই কিয় খালী কৰিম? মই অনিয়মভাৱে অনীতি কৰি থাকিলে মই খালী কৰিম, যিহেতু মই কোৰ্ট এফিডেভিট দিয়ে থৈছোঁ। তাৰপাছত আৰু মোৰ এই ক্ষেত্ৰত ক'বলগীয়া নাই।